গুড মৰ্ণিং। মই মানে আপোনালোকৰ কথা এটা কওঁ দেই। আমাৰ 2020 চনতে মানে কেছ এটা দিছিলে দেই মানুহ এগৰাকীয়ে, আৰু মানুহগৰাকীয়ে কেছ দিছে মানে তেওঁ পতাও বেলেগ, আমাৰ পতাও বেলেগ। আৰু যিকণ মাটিত মই ঘৰটো সাজিলোঁ মেলিলোঁ, সেই মাটিকণ গোটেই এবিঘা 4 কঠা 12 লচা মাটি, আৰু আমাৰ ম্যাদী পতা আৰু ককাহঁতৰ পতা। মানুহগৰাকীয়ে বেলেগ ধৰণৰ এখন পতা উলিয়ালে, লাট মণ্ডলে উলিয়াই দিলে দেই। তেওঁ উল্টাই আমাক কেছ দি থৈছে। কেছ দি থৈছে আমি 2020 চনত মানে লকডাউন আছিলে। অলৰেডি 17 চনত আকৌ মোৰ দেউতাও কেছ দিছিলে, গভৰ্ণমেণ্টে গুৰুত্ব নিদিলে দেই। আৰু অলৰেডি আমাৰ যিমান দাগ আছে ককাহঁত জীয়াই থাকোঁতে তেতিয়াও কেছ দিছে। আমি কেছবিলাক তথ্যবোৰ বিচাৰিছোঁ, দিয়া নাই বাৰু। গভৰ্ণমেণ্টে ডাঙৰ অন্যায় কৰিছে আমাৰ লগত। আৰু মই এইবোৰ বিষয় লৈ মানে নিউজতো দিব বিচাৰি আছোঁ। বিশেষকৈ আমাৰ মানে কি ঘৰত ডাঙৰ মানুহ বুলিবলৈ কোনো নাই। আৰু মা এজনী মানে কোৰ্টলৈ কেছলৈ আহিয়ে থাকিলে তাৰিখত সদায় আহিলে, মানে 2023 পৰা আহি আছে। যোৰহাটৰ যোনখন কফি কেটখন আছে সেইখনত মানে উকিলজনে সদায় চাইন লয়, আৰু লৈ পিনে 3000 2000 তেনেকৈ উকিলে পইচা খাই থাকিলে। আমি যিমান উকিল ধৰিছোঁ তেওঁলোকে অকল ফ্ৰীত পইচাটোৱে খায়। আৰু আমি বিচাৰি আছোঁ যে মেজিষ্ট্ৰেটৰ ওচৰত কথাখিনি পাতিবলৈ। মেজিষ্ট্ৰেটৰ ওচৰত এটা কাৰণে কথাখিনি পাতিব বিচাৰি আছোঁ যেন পতাকেইখন দেখিলেই সঁচা মিছা গভৰ্ণমেণ্টে বুজি পাব। এওঁলোকে মানে আমাৰ পতাখন গভৰ্ণমেণ্টক দেখুৱাব বিচৰা নাই। আৰু মাজতে SSS বিষয়াৰ যোনটো মাটিৰ মেইন অফিচাৰ, প্ৰথমতে আমাকতো বহুত বেয়া ধমকি গালি ব্যৱহাৰ কৰিলে, মণ্ডলীয় গালি ব্যৱহাৰ কৰিলে। তাৰপাছত এতিয়া যেতিয়া গম পাইছে এই মানুহঘৰ মানে ৰিগেল পতাত মাটিত বহি আছে, এতিয়া মিটমাটলৈ কথা পাতিবলৈ বিচাৰিছে। তেওঁলোকৰ SST বিষয়া এটাত আমি মিটমাট কথা নাপাতোঁ। যি কথা পাতিম আমি মেজিষ্ট্ৰেটৰ মুখৰ আগত কথা পাতিম। আমাক এটাই লাগে ন্যায়, যে মেজিষ্ট্ৰেটে দুখন পতা চব দুই পাৰ্টিৰ লগত পক্ষাক কথা পাতক। আৰু চব মেজিষ্ট্ৰেটক অকলে কথা পাতিবলৈ আমাক যাবলৈ নিদিয়ে, উকিল লৈ পিনি যাব লাগে। আমাৰ উকিলে ডাইৰেক্ট গৈ কোনো পইচা দিয়া স্বত্বটো যে মেজিষ্ট্ৰেটৰ ওচৰত কথা পাতিব নিদিয়ে। আমি সেইকাৰণে মানে নিউজতো কথাবোৰ ফালিব বিচাৰোঁ। নিউজত পইচাকে দিম বুলি কৈছোঁ, কিন্তু কেনেকৈ কি কৰিব কওকচোন। চব মানুহবিলাক কিছুমানে ক'ব মাটি কেছ নিউজত নিদিয়ে, তেতিয়াহ'লে গভৰ্ণমেণ্টে যে ঘৰবিলাক ভাঙি আছে তেতিয়াহ'লে নিউজত দি আছে। তেতিয়াহ'লে আমাৰ কেছটো হৈছে অলৰেডি গভৰ্ণমেণ্টে মালিকক নজনোৱাকৈ নেমেলাকৈ অলৰেডি লাটমণ্ডলে পটা বহন বনাই উল্টাই মালিকক কেছ দিছে। তেতিয়াহ'লে আপোনালোকে চাওকচোন আমাৰ ন্যায়টো কেনেকুৱা আছে বাৰু। তেতিয়া আমি মেজিষ্ট্ৰেটৰ ওচৰত দেখুৱাব বিচাৰোঁ যে তেখেতৰ পটাও বেলেগ, আমাৰ পটাও বেলেগ, যে আমাৰতো আপোনালোকে মাটিটো ঘূৰাই দিয়ক, আমাৰ য'তে আছে আমি তলৈকে যাবলৈ ৰাজি। কিন্তু ধনী মানুহক ন্যায় দিবলৈ গোটেই গভৰ্ণমেণ্ট খাৰা হৈ গৈছে, কিন্তু দুখীয়া মানুহক ন্যায় দিবলৈ খাৰা হোৱা নাই। আৰু এতিয়া আমাক কিমান অভদ্ৰকৈ SSC বিষয়াতে বেয়াকৈ পাতিছে। কালি এতিয়া কিমান ধুনীয়াকৈ পাতিছে তেওঁলোকে, যে গমেই পাইছে মেইন মালিকৰ পতা সেইখন, আৰু আমি খাজানা দি আছোঁ, আৰু আমাৰ পূৰ্ব সম্পত্তি হয়, অন্যায় আপোনালোকেহে কৰিছে। তেতিয়া আমি যেতিয়া আপোনালোকৰ লগত এতিয়া SSC বিষয়া এটাত আমি কথা নাপাতোঁ। আমি DC কাগজ দিয়াৰ পাছত DC কাগজ তদন্ত কৰিম বুলিয়ে কৈছে। যোৰহাটৰ DC জন ভাল দেই, বেয়া বুলি নকওঁ। কিন্তু এতিয়া তেওঁলোকে কি তথ্য লিখি পিনি আনি মিছা কথা কৈ পিনি কৰিব কি ঠিক। আৰু আমাক আপোনালোকক মই স্ক্ৰীনশ্বটবোৰ মাৰি পিনি দিম, আমাক দোষী সাব্যস্ত বনাই থৈ দিছে। মিষ্টেটে ভাবিছে কি মানুহখিনি অহা নাই। আমি তাৰিখত কফি কেটখনৰ ওচৰত সদায় চাইন মাৰে, ব্লেংক চাইন মাৰে, আমাৰ ন্যায় পোৱা নাই। আমি উকিল বেলেগো ধৰিছোঁ, তেওঁকো কৈছোঁ যেন আপুনি আমাক ঘৰটো ৰখাই থ'ব নালাগে, তেওঁ মাটি হ'লে ঘৰটো ভাঙি দিয়ক, আমাৰ কোনো আপত্তি নাই। কিন্তু আমাক গভৰ্ণমেণ্টে 152 দাগৰ মাটি এবিঘা 4 কঠা 12 লচা মাটি গভৰ্ণমেণ্টে উলিয়াই দিব। ক'ত উলিয়াই দিব বাৰু কওকচোন। সেই মানুহজনীক পটা বনাই দিলে, এটা মাটিতে 2খন পটা বনিছে, মেইন মালিকটোতো আমিহে। তেতিয়া আমাৰ ন্যায়টো কেলৈ আমি পোৱা নাই। গভৰ্ণমেণ্টে যে ধনী মানুহক ন্যায় দিবলৈ ইমান গোটেই অফিচাৰ ধৰি লৈ চব হেৰি হৈছে। মই এই কথাখিনিকে আমি গোটেই চবুত আছে আমাৰ ওচৰত, এই তথ্যখিনি আমি নিউজে পেপাৰে পত্ৰই আমি দিব বিচাৰিছোঁ। সেইখিনি আমাক কোনো সহায় কৰা নাই। বিশেষকৈ আজি মোৰ দেউতা নাই, দেউতাক মাৰি পেলালে। আজি মাইকী মানুহে আমি কিমান খাৰা হৈ থাকিম, কি ভৰসা আছে। এতিয়া আমি এইবোৰ ন্যায় লাগোতে যদি আমাক মাৰ্ডাৰ কৰি দিয়ে। মই আপোনালোকক ফেচবুকৰ লাইনত এটা কাৰণেই বুজাইছোঁ যে আমি উকিলক এইটো কাৰণে ধৰি আছোঁ। অনচাই ৰিণ্টু গোস্বামী এজন মানুহ হৈ পিনি ইমান যোৱাটো ডাঙৰ মিছা কথা কয়। এফালে 19 তাৰিখে আগত ডেট আছে, বোলে মেজিষ্ট্ৰেট বাইদেউ নাই নহয়, কিন্তু মই তেওঁলোকৰ কথা কেতিয়াও নামানো, মই নিজে আহিছোঁ। আৰু আমি প্ৰত্যেক তাৰিখত হাজিৰ হৈ আছোঁ,
প্ৰত্যেক তাৰিখত যোনডোখৰত কেছ হয়, এতিয়া মইতো চিনি পাওঁ, মইতো কেছ খেলা মানুহ, মইতো আপোনালোকে নিজেও জানে মই গুৱাহাটীত আছোঁ। মোৰ মাহঁতে পঢ়া শুনা বুলিবলৈ একদম আকৰি বাকৰি হা, মা পঢ়া শুনা নাই কাৰণে উকিলজনে যেনেকৈ চাইন টাইন মাৰে তেনেকৈ চাইন মাৰি 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 মানুহজনীক ঘৰলৈ উকিলজনে পঠিয়াই দিয়ে। তেতিয়াহ'লে দুখী কোন বাৰু কওকচোন? তেতিয়া এই জগতখনত যদি দুখীয়া মানুহৰ কাৰণে যদি ন্যায়বদ্ধ নাই, তেতিয়াহ'লে কেনেকৈ মানুহ বিচাৰি থাকিব? আৰু গভৰ্ণমেণ্টে ভুল কৰিছে, গভৰ্ণমেণ্টে শুধৰাব লাগিব, হয়নে নহয়? তেখেতৰ ডাগৰ মাটি তেখেতক দিয়ক, মোৰ ডাগৰ মাটি মোক ঘূৰাই দিয়ক, ন্যায় সেনেকুৱাহে। এতিয়া গভৰ্ণমেণ্টে মানে উল্টাই ফচিছে এটা কাৰণে, মালিকক নজনাকে নেমেলাকে তেওঁলোকৰ ফ্ৰড কেছত তেওঁলোক চব ফচিছে যে, সেইকাৰণে ফ্ৰড কেছত ফচাৰ কাৰণে এতিয়া আমাৰ লগত ভালকৈ কথা পাতি মানে ভাবিছে এহঁতৰ পৰা চাৰিটাইন কৰি এখন লিগেলি পতা উলিয়াই পিনি তেওঁলোকক শাস্তি পৰণ দিম। সেনেকৈ নহ'ব নহয়, আমাক ডাইৰেক্ট মেজিষ্ট্ৰেটৰ ওচৰত কথা পাতিব দিয়ক, আৰু যদি কথা পাতিব নিদিয়ে আমি চব ঘৰৰ মানুহ আহি কোৰ্টৰ মুখত ধাৰা দিম, ডাইৰেক্ট কথা।